হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ ভিডিঅ'টোত আমি আমাৰ জি কে যোনটো আমাৰ মষ্ট এক্সপেক্টেড এম চি কিউৰ চিৰিজ চলাই আছোঁ তাৰে 13 নম্বৰ ক্লাছটো আজি কণ্টিনিউ কৰিম আই বিলিভ তোমালোকে এই গোটেই চিৰিজটোৰ পৰা কিবা হ'লেও লাভ পাই আছা তোমালোকৰ যদি কুৱেশ্যনছখিনি কৰি ভাল লাগি আছে তোমালোকে এই ভিডিঅ'টোত এটা লাইক দিব পাৰা যদি আৰু ফাৰ্ডাৰ তোমালোকে ক'ব খোজা যে অমুকটো টপিক আনিব লাগে তোমালোকে কমেণ্ট ছেকশ্যনত তাৰ বিষয়ে জনাব পাৰা তাৰ লগতে আমি এপ্টিটিউডৰ কিছুমান কুৱেশ্যনছো ইয়াতে প্লেন কৰি থৈ দিছোঁ চ' বাই দ্য টাইম পৰীক্ষাৰ আশে পাশে আমি সেই গোটেইখিনি কৰাই দিম লগতে ইংলিছৰ ক্লাছো এটা দুটা ইয়াতে আমি ল'ব ট্ৰাই কৰিম ঠিক আছে আই বিলিভ তোমালোকে গোটেইখিনি চাই আছা আৰু তাৰ লগতে এই ক্লাছৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ লিংক নেকি মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰা চ' ফৰ আপকামিং আমাৰ যিমান APSC হওক বা যিমানখিনি আমাৰ অসমৰ এক্সামছ আছে তাৰ MCQ চিৰিজ বা ক্লাছেছৰ কাৰণে ঠিক আছে চ' আজি ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম আমি লাষ্ট যোৱাকালি ইণ্ডিয়ান হিষ্ট্ৰী টপিকটো আৰম্ভ কৰিছিলোঁ এটা ক্লাছ গৈছে আজি ছেকেণ্ড নম্বৰ ক্লাছ আই বিলিভ আৰু দুটা বা তিনিটা ক্লাছৰ ভিতৰত আমি ইণ্ডিয়ান হিষ্ট্ৰী এজ এ টপিকটো আমি ইয়াতে সামৰিব ট্ৰাই কৰিম অ'কে ৰাইট চ' আমি এনচিয়েণ্ট হিষ্ট্ৰী পৰ্শ্যনটোতে আছোঁ চ' ইয়াৰে কিছুমান আমি কুৱেশ্যনছ ইয়াতে প্ৰেক্টিছ কৰি লওঁ চ' মই আজিৰ পৰা কুৱেশ্যনছখিনি ইয়াতে ইংৰাজীত দিব ট্ৰাই কৰি আছোঁ লগতে লাহে লাহে মই ট্ৰাই কৰিম যে ইয়াৰ গোটেইখিনি মই অপশ্যনছ কেইটাও অসমীয়াত দিব ট্ৰাই কৰোঁ ৰাইট বাট তোমালোকৰ এক্সামটো যিহেতু কমপ্লিটলি ইংলিছ মিডিয়ামত হ'ব যিহেতু জিকেৰ যিখিনি পাৰ্ট আছে অ'কে চ' তাৰ কাৰণে ইংলিছত পঢ়ি তোমালোকে অপশ্যনছ কেইটা টিক আউট কৰা বা এনচাৰ ওলোৱা প্ৰেক্টিছ কৰাটো বেছি ইম্পৰ্টেণ্ট ঠিক আছে চ' প্ৰথম কুৱেশ্যনটো হৈছে ইয়াতে হু ৱাজ ন'ন এজ ফাৰ্ষ্ট ন'ন গুপ্তা ৰুলাৰ প্ৰথম পৰিচিত গুপ্ত শাসক কোন আছিলে আমাৰ প্ৰথমজন গুপ্ত শাসক বেছিকেলি আমি যাৰ বিষয়ে জানো তেওঁ ইয়াতে কোন আছিলে অপশ্যন এ হৈছে আমাৰ শ্ৰীগুপ্ত অপশ্যন বি আপোনাৰ ঘটোৎকচ অপশ্যন চি আমাৰ চন্দ্ৰগুপ্ত ওৱান বা কুমাৰগুপ্ত ওৱান ৰাইট চ' ঘটোৎকচ এইটো কেৰেক্টাৰ যোনটো হয় এই কেৰেক্টাৰটো তোমাৰ মহাভাৰতৰ লগত ৰিলেটেড অ'কে ৰাইট চ' অপশ্যন বি ইজ কন চ' অপশ্যন চিও নহয় ৰাইট অপশ্যন ডিও নহয় চ' অপশ্যন এ ইজ দি কাৰেক্ট এনচাৰ শ্ৰীগুপ্ত আছিলে আমাৰ গুপ্ত যোনটো ডাইনেষ্টি আছিল গুপ্ত যোনটো বংশ আছিলে তেওঁলোকৰ যোনজন প্ৰথম শাসক ইয়াতে আছিলে সেইজনৰ নাম হ'ল শ্ৰীগুপ্ত অ'কে চ' তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈকে আগবাঢ়োঁ নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং হুইচ গুপ্তা কিং ৰেইন ডিড দি চাইনিজ ট্ৰেভেলাৰ ফা হিয়েন ভিজিটেড ইণ্ডিয়া গুপ্ত সাম্ৰাজ্যৰ কোনজন ৰজাৰ শাসনকালত চীনা পৰ্যটক ফা হিয়েন ভাৰতলৈ আহিছিলে ৰাইট ফা হিয়েন আমি সকলোৱে জানো চীনৰ পৰা দুজন এতিয়ালৈকে আমাৰ নৌন ৰাজদূত আছিলে বা পৰ্যটক আহিছিলে বেছিকেলি এজন আছিলে ফা হিয়েন আৰু এজন আছিলে আমাৰ হিউৱেন চাং তেওঁ অসমতো আহিছিলে ৰাইট চ' ইয়াতে অপশ্যনছ কি আছে আমাৰ অপশ্যন এ দিয়া হৈছে চন্দ্ৰগুপ্ত ওৱান নে সমুদ্ৰগুপ্ত নে অপশ্যন চি আমাৰ চন্দ্ৰগুপ্ত টু নে কুমাৰগুপ্ত এই কুৱেশ্যনটো কি হয় এটা কমন কাইণ্ড অফ কুৱেশ্যন হয় ঠিক আছে যোনে যোনে এনচিয়েণ্ট হিষ্ট্ৰী পঢ়িছা বা এটা দুটা যোনে যোনে এক্সাম দিছা তোমালোকে বহুত ভালকৈ জানা ঠিক আছে চ' ইয়াৰ অপশ্যন চি ইজ দি কাৰেক্ট এনচাৰ ডেট ইজ চি চন্দ্ৰগুপ্ত টু আগতে APSCৰ প্ৰিলিমছৰ কাৰণে ওৱান অফ দ্য মষ্ট ফেভাৰেট কুৱেশ্যন আছিলে এইটো আজিকালি এইবিলাক অলপ নিদিয়ে অ'কে চ' তোমালোকে এনেকুৱা কুৱেশ্যনছবিলাক বা সেনেকুৱা এক্সামত তোমালোকে ডাইৰেক্টলি এক্সপেক্ট কৰিব পাৰা ঠিক আছে চ' তাৰপিছত আমাৰ আহে কুৱেশ্যন নম্বৰ 3 য'ত নেকি সুধিছে হুইচ কিং অফ দ্য গুপ্তা ডাইনেষ্টি ৱাজ কল্ড দি নেপলিয়ন অফ ইণ্ডিয়া কুৱেশ্যনটো আমি অসমীয়াত চাওঁ গুপ্ত বংশৰ কোনজন ৰজাক ভাৰতৰ নেপলিয়ন বুলি কোৱা হৈছিলে চ' ভাৰতৰ নেপলিয়ন বুলি তেওঁক কোৱা হৈছিলে ৰাইট চ' ইয়াৰে তোমালোকে অপশ্যনছবিলাক চাবা প্ৰথম অপশ্যনটো হৈছে আমাৰ সমুদ্ৰগুপ্ত অপশ্যন বি হৈছে আমাৰ ইয়াতে চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য অপশ্যন চি হৈছে আমাৰ শ্ৰীগুপ্ত আৰু অপশ্যন ডি হৈছে আমাৰ ইয়াতে চন্দ্ৰগুপ্ত ওৱান তোমালোকে এই কুৱেশ্যনটো দেখাৰ লগে লগে তোমালোকৰ মাইণ্ডত অপশ্যন এ সমুদ্ৰগুপ্ত তোমালোকৰ ক্লিক হৈ যাব লাগিব ঠিক আছে এইবিলাক কুৱেশ্যন কি আকৌ মই কৈছোঁ দিজ আৰ কমন কাইণ্ড অফ কুৱেশ্যন আই বিলিভ তোমালোকৰ ডাইৰেক্টলি কুৱেশ্যনছবিলাক পাৰি যাবা ঠিক আছে চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আমাৰ সমুদ্ৰগুপ্ত অ'কে তাৰপিছত আমি কুৱেশ্যন নম্বৰ 4লৈকে যাওঁ য'ত নেকি সোধা হৈছে ইন হুইচ চেঞ্চুৰী ডিড দ্য ফেমাছ চাইনিজ পিলগ্ৰিম ফা হিয়েন ভিজিটেড ইণ্ডিয়া পিলগ্ৰিম শব্দটোৰ অৰ্থ হ'ল আমাৰ পৰ্যটক বা তীৰ্থযাত্ৰী আগৰ দিনত যেতিয়া ৰিলিজিয়াছ বা ধৰ্ম প্ৰচাৰ কৰিব বা ধৰ্মৰ বিষয়ে জানিবৰ কাৰণে যেতিয়া ইয়াতে পৰ্যটন কৰিছিলে বা অহা যোৱা কৰিছিলে তেতিয়া আমি এই শব্দটো ব্যৱহাৰ কৰিছিলোঁ কল্ড এজ দি পিলগ্ৰিম অ'কে চ' ইয়াৰ কি অসমীয়াটো আমি পঢ়িলোঁ অসমীয়া কুৱেশ্যনখিনি প্ৰসিদ্ধ চীনা তীৰ্থযাত্ৰী ফা হিয়েন কোন শতিকাত ভাৰতলৈ আহিছিলে
অলপ আগতে আমি কি পঢ়িছিলোঁ কাৰ শাসনকালত আহিছিলে চ' এই কুৱেশ্যনটোত কাৰেক্ট এনচাৰ কি হ'ব আমাৰ অপশ্যন চি সেইটো হৈছে আমাৰ পঞ্চম শতিকা ডেট ইজ দি 5th century এন' ডমিনি বা কমন এৰা ঠিক আছে এন' ডমিনি বুলি কোৱা হয় এডিটো আৰু চি ই বুলিও কেতিয়াবা লিখা হয় এইটো কমন এৰা বুলি কোৱা হয় ঠিক আছে ৰাইট চ' তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 5 য'ত নেকি সোধা হৈছে হু ৱাজ ৰিটেন দি হৰ্ষ চৰিত্ৰ অলপমান এই কুৱেশ্যনটোত গ্ৰামাৰৰ ভুল হৈ আছে ঠিক আছে হৰ্ষ চৰিত্ৰখন আল্টিমেটলি কোনে লিখিছিলে ৰাইট এইটো একদম কাৰেক্ট এনচাৰ কি হ'ব সকলোৱে জানো আমি ডেট ইজ দি বানভট্ট অপশ্যন বি বানভট্ট ইজ দ্য কাৰেক্ট এনচাৰ এইবিলাক কুৱেশ্যন আকৌ মই কি ক'ম দিজ আৰ কমন কাইণ্ড অফ কুৱেশ্যন আই বিলিভ তোমালোকে কুৱেশ্যন পেপাৰত যদি দেখা পোৱা ডাইৰেক্টলি এইবিলাক কুৱেশ্যন কৰি দিব পাৰিবা ঠিক আছে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 6 য'ত নেকি সোধা হৈছে হুইচ এমং দি ফলোয়িং ইজ দি অল্ডেষ্ট ডাইনেষ্টি তলৰ দিয়া বিকল্পসমূহৰ পৰা কোনটো আটাইতকৈ পুৰণি বংশ তলৰ এই যিকেইটা বংশ দিয়া আছে যেনেকৈ তোমালোকৰ মৌৰ্য গুপ্তা কুষাণ আৰু কন্ৱা এই চাৰিটা ডাইনেষ্টিৰ ভিতৰত আমাৰ কোনটো যোনটো ডাইনেষ্টি বা বংশ সকলোতকৈ পুৰণি হয় তোমালোকে জানা মৌৰ্য ডাইনেষ্টি আমাৰ সকলোতকৈ আগত আহিছিলে তাৰপিছত বাকীকেইটা শাসনকাল আমি দেখা পাইছিলোঁ অ'কে চ' অপশ্যন এ ইজ দি কাৰেক্ট এনচাৰ এইটো হৈছে আমাৰ কি মৌৰ্য ডাইনেষ্টি অ'কে ৰাইট চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 7 য'ত নেকি সোধা হৈছে হোৱাট ডু দ্য পেইণ্টিংছ অফ অজন্তা ডেপিক্ট অজন্তা গুহাৰ চিত্ৰসমূহে কি প্ৰকাশ কৰে বেচিকেলি অজন্তা কেভ তোমালোকে চাগে শুনিছা মহাৰাষ্ট্ৰত আছে ৰাইট অজন্তা ইলোৰা বহুত নাম থকা কেভ হয় ৰাইট য'ত নেকি আমি পেইণ্টিংছ কিছুমান দেখা পাওঁ যোনে নেকি আমাৰ ৰিলিজিয়াছ ডেপিকশ্যনবিলাক শ্ব' কৰে ৰাইট চ' ইয়াতে তোমালোকে মন কৰিবা অজন্তা গুহাৰ চিত্ৰসমূহে আমাৰ তলৰ কোনটো ইয়াতে যোনটো অপশ্যনছ দিয়া আছে ইয়াৰ পৰা প্ৰকাশ কৰে বুলি কৈছে চ' ৰামায়ণৰ বিষয়ে প্ৰকাশ কৰে নে জাতক নে মহাভাৰত নে পঞ্চতত্ব চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আমাৰ জাতকাছ অ'কে আৰু জাতক যিমানবিলাক আছে ৰাইট জাতকাছ বিষয়ে ইয়াতে ডেপিকশ্যন বা প্ৰকাশ কৰা হৈছে ঠিক আছে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 8 য'ত নেকি সোধা হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ কনচিডাৰ্ড এজ দি এনচাইক্ল'পেডিয়া অফ দি ইণ্ডিয়ান মেডিচিন এনচাইক্ল'পেডিয়া মানে হ'ল আমি যদি ক'ব খোজোঁ বিশ্বকোষ বা সকলোখিনি নলেজ য'ত থাকে সেই বস্তুটোক আমি এনচাইক্ল'পেডিয়া বুলি কওঁ ৰাইট তলত দিয়া কোনটো ভাৰতীয় চিকিৎসাবিদ্যাৰ বিশ্বকোষ বা এনচাইক্ল'পেডিয়া বুলি গণ্য কৰা হয় ভাৰতীয় চিকিৎসাবিদ্যা মানে আয়ুৰ্বেদিক যোনটো আমাৰ চিকিৎসাবিদ্যা ৰাইট চ' ইয়াৰে সহজ এনচাৰ কি হ'ব আমাৰ অপশ্যন এ ডেট ইজ দি চৰক সংহিতা অ'কে চ' অপশ্যনবিলাক তোমালোকে চাওঁ বৃহৎ সংহিতা সূৰ্য সিদ্ধাতা আৰু লোকায়াতা বাট এইকেইটা আমাৰ নহয় চৰক সংহিতা ইজ দি কাৰেক্ট আনচাৰ তোমালোকে যেতিয়া আয়ুৰ্বেদৰ যেতিয়া নাম শুনা ৰাইট চৰকা বা চৰক হি ইজ দি পায়নিয়াৰ অফ ইট পায়নিয়াৰ মানে তেওঁ আয়ুৰ্বেদৰ কাৰণে বহুত বিখ্যাত বা তেওঁ এজন মুনি আছিলে যোনে নেকি আয়ুৰ্বেদৰ ওপৰত বহুতখিনি ৰিচাৰ্চ কৰিছিল চ' চৰক সংহিতা ৱাজ দি কাৰেক্ট আনচাৰ হিয়াৰ অ'কে চ' তাৰপিছত আহে কুৱেশ্যন নম্বৰ 9 য'ত নেকি সোধা হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ ন'ন এজ দি চালকোলিথিক এজ ৰাইট তলৰ দিয়া কোনটো তাম্ৰ পাথৰ যুগ বা চালকোলিথিক এজ বুলি জনা হয় চালকোলিথিক এজ মানে কি বুজো আমি য'ত নেকি আমাৰ তামা আমি দেখা পাওঁ ৰাইট চ' ইয়াতে আমি পেলিঅ'লিথিক এজ নে কপাৰ ষ্ট'ন এজ নে নিঅ'লিথিক নে আইৰণ এজ হ'ব পাৰে চ' তামা আমি ক'ত দেখা পাম য'ত নেকি এই কপাৰ ৱৰ্ডটো আহিব ঠিক আছে ৰাইট চ' অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ চ' তোমালোকে যদি চালকোলিথিক ৱৰ্ডটো দেখা সদায় অপশ্যনত এই কপাৰ ৱৰ্ডটো বিচাৰি ফুৰিবা তেতিয়াই তোমালোকে ইয়াৰ এনচাৰটো বিচাৰি কিনে পাই যাবা ঠিক আছে ৰাইট চ' তাৰপিছত আহে আজিৰ লাষ্ট কুৱেশ্যন হু বিল্ট দি খাজুৰাহ টেম্পলছ খাজুৰাহ মন্দিৰসমূহৰ নিৰ্মাণ কোনে কৰিছিলে বা কোনটো ডাইনেষ্টি বা কোন ৰজাসকলে ইয়াতে কৰিছিলে বুলি সোধা হৈছে প্ৰথম অপশ্যনটো হৈছে হোলকাৰ নে বুন্দেলা নে সিন্ধিয়া নে চান্দেলা চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আমাৰ চান্দেলাসকলে বনাইছিলে অ'কে খাজুৰাহ টেম্পল ক'ত আছে তোমালোকে যদি জানা মোক কমেণ্ট বক্সত তোমালোকে জনাব পাৰা ৰাইট চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ তোমালোকৰ ক্লাছেছ কৰি ভাল লাগিলে ৰাইট যদি তোমালোকৰ ভাল লাগিছে তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰা লগতে এই গোটেই ক্লাছৰ PDF-খিনিৰ কাৰণে এই QR কোডটো স্কেন কৰি তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা আৰু তাৰ লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা আপকামিং আছাম গভৰ্ণমেণ্ট ৰিলেটেড যিমানবিলাক এক্সামিনেশ্যনৰ ভিডিঅ'ছসমূহ আছে ঠিক আছে থেংক ইউ এভৰিৱান হেভ এ গুড ডে